এবাৰ সাগৰৰ পাৰলৈ এটা ঢৌ আহিল আৰু এজন সৰু ল'ৰাৰ খেলা বল এটা উটুৱাই লৈ গ'ল। ল'ৰাজনে বালিৰ ওপৰত আঙুলিৰে লিখিলে, সাগৰ চোৰ। সেই সাগৰখনৰ আন এটা পাৰত কেইজনমান মাছমৰীয়াই বহুত মাছ মাৰিলে। তেতিয়া এজন মাছমৰীয়াই বালিত লিখিলে যে সাগৰখন মোৰ পালনকৰ্তা। এজন ল'ৰা সাগৰত পৰি মৰিল। তেতিয়া তেওঁ পত্নীয়ে লিখিলে, সাগৰখন হত্যাকাৰী। আৰু তাৰে এটা পাৰত এজন ভিক্ষাৰীয়ে বালিত খোজকাঢ়ি ফুৰিছিল। ঠিক সেইখিনি সময়তে তেওঁ সাগৰৰ ঢৌত অহা এটা মুকুতামণি পালে। তেতিয়া তেওঁ বালিত লিখিলে, সাগৰখন দানী। এতিয়া বুজি পাইছেনে বন্ধুসকল? মানুহে সাগৰৰ বিষয়ে বহুত কথাই ক'লে, কিন্তু বিশাল সাগৰে আৰামত আহি সকলো মচি লৈ গ'ল। সেয়ে মনত ৰাখিব, মানুহে আপোনাক ভাল বেয়া দুয়োটাকে ক'ব, কিন্তু কাৰো কথা নুশুনি নিজৰ কাম কৰি যাব। কাৰণ এইখন দুনিয়াত মধুৰিআম কিনাৰ সময়ত মিঠানে বুলি সোধে আৰু পিছত নিমখ লগাই খায়। সেয়ে আপুনিও নিজৰ কাম কৰক, আৰু আপুনি কৰা কাম শুদ্ধ বুলি যদি ভাবিছে সেই কামক কেতিয়াও এৰি নিদিব, লাগে দুনিয়াখনে যিয়েই নকওক। সেই সাগৰখনৰ দৰে নিজে সুখত থাকক আৰু নিজৰ মতে চলক। নিজকে নিজে কওক, মই সুখী, মই স্বাস্থ্যৱান, মোৰ জীৱন সুখেৰে ভৰি আছে আৰু সেই সুখৰ দ্বাৰা সম্পূৰ্ণ আনন্দেৰে সৈতে মই জীয়াই আছো। মনত ৰাখিব, আপুনি যি কয়, যি লিখে, সেইবোৰে আপোনাক আকৰ্ষণ কৰে। বজাৰত যেতিয়া আপুনি এটা বস্তু কিনিবলৈ যায়, বহুত ধ্যান দি কিনে বাৰে বাৰে সুনিশ্চিত কৰে যে যিমান দাম দি সেই বস্তুটো কিনিলে সিমানেই যাতে লাভ পায়। এই মানৱ শৰীৰটো ভৌতিক জগতখনৰ কাৰণে পৰমাত্মাৰ এটা সুন্দৰ উপহাৰ। আমি সেই উপহাৰটো ইমান গুৰুত্ব দিওঁনে? ইয়াৰ সিমানখিনি লাভ উঠাব বিচাৰোনে? আমি ইয়াৰ মহত্বৰ বিষয়ে সম্পূৰ্ণ জানোনে? সদায় মনত ৰাখিব, এইটো ভগৱানে আমাক দিয়া এটা সুন্দৰ উপহাৰ। সুখেৰে জীয়াই থকা আন এটা নামেই হ'ল জীৱন। জীৱনটোক খুলি জীয়াই থাকিবলৈ শিকক, টেনচনত থাকি নহয়। টেনচনৰ চিধা অৰ্থ আপুনি কিবা বেলেগ এটা হ'ব বিচাৰিছে যিটো আপুনি নহয়, আৰু টেনচনে হ'বলৈ বিচৰাটোক বাধা দিব। নিজৰ জীৱনটোক প্ৰেমেৰে পৰিপূৰ্ণ কৰক। প্ৰেমৰ অৰ্থ নিজৰ প্ৰয়োজন পূৰ্তি নহয়, এজনে আনজনক বুজা, সুখ আৰু দুখত লগ দিয়াটোৱেই হ'ল প্ৰেম। যিটো পাৰ হৈ গ'ল সেইটোক লৈ অনুতাপ নকৰিব। আপত্তি নোহোৱাকৈ অতীত স্বীকাৰ কৰক। নিজৰ বৰ্তমানক চম্ভালক নিৰ্ভীকভাৱে। ভয় নকৰাকৈ ভৱিষ্যতৰ মুখামুখি হওক। যিটো গুচি গ'ল তাক লৈ কান্দে কিয়? যিটো আছে তাক লৈ অহংকাৰ কৰে কিয়? আৰু আহিব বিচৰাটোলৈ মোহ কিয়? জীৱনৰ অধিকাংশ ভুল তৎক্ষণাত লোৱাৰ সিদ্ধান্তৰ কাৰণেই হয়। সেয়ে প্ৰথমে ভাবক, তাৰ পিছত বিশ্লেষণ কৰক, তাৰ পিছতহে কামটো কৰক। তথাপিও যদি ভুল হয়, একো কথা নাই। প্ৰতিটো ভুলে আপোনাৰ অনুভৱ বঢ়াব। জীৱনৰ যুঁজত আপুনি অকলেই যুঁজিব লাগিব, কিয়নো এই যুঁজত মানুহে লগ নিদিয়ে, কিন্তু জ্ঞান বহুত দিব। নিম পাততকৈ তিতা কথা কোৱা মানুহ বিপদত কাম আহে, আৰু চেনিতকৈও মিঠা কথা কোৱা মানুহ অধিকাংশই প্ৰতাৰণা কৰে। মানুহৰ চেহেৰাটোৱেই হ'ল তাৰ একমাত্ৰ লগৰীয়া, কিন্তু যেতিয়া চেহেৰাটো বেয়া হৈ যায় তেতিয়া সকলো সম্বন্ধই বুজা হৈ যায়।
গছ এডাল কেতিয়াও ডাল কাটিলে নমৰে, শিপা কাটিলেহে মৰে। ঠিক তেনেকৈ মানুহে নিজৰ কৰ্মৰ কাৰণে নহয়, সৰু সৰু ভাৱনা আৰু ভুল ব্যৱহাৰৰ বাবেহে হাৰে। নকন্দাকৈ দেখোন পিঁয়াজকে কাটিব নোৱাৰি। এইটোতো আমাৰ জীৱন হয় বন্ধুসকল, কান্দিবতো লাগিবই। জীৱনত কাকো দুৰ্বল বুলি নাভাবিব। গোটেই দুনিয়াখনকে ডুবাব পৰা সাগৰখনেও দেখোন এক টোপাল তেলকে ডুবাব নোৱাৰে। এদিন শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, হে সখা অৰ্জুন, বিষাক্ত সাপতকৈ বেছি বিষাক্ত কি জানা? বেয়া মনৰ মানুহবোৰ। বন্ধুসকল, সদায় এনে লোকৰ পৰা দূৰত থাকিব। অভিমন্যুৰ এষাৰ সুন্দৰ কথা, সাহসেৰে হাৰক, কিন্তু সাহস কেতিয়াও নেহেৰুৱাব। সৰু সৰু ভাৱনাই বিপদৰ জন্ম দিয়ে আৰু ডাঙৰ ভাৱনাই সমাধান দিয়ে। শুনিবলৈ শিকিলে সহিবলৈ শিকিব, আৰু সহিবলৈ শিকিলেই জীয়াই থাকিবলৈ শিকিব। পোৱাৰ অশান্তি আৰু হেৰুৱাৰ ভয়, বছ এইটোৱেই জীৱনৰ গতি। পঁইতাচোৰালৈ ভয় কৰা ছোৱালীজনীয়ে যেতিয়া মা হয়, তেতিয়া সন্তানৰ কাৰণে দুনিয়াখনৰ সকলোৰে লগত যুঁজিবলৈ পৰা হয়। কোনে কৈছে ভগৱানে দেখা নিদিয়ে? যেতিয়া কোনেও নাচায় তেতিয়াতো ভগৱানেই চায়। আপত্তি কৰাতকৈ মনে মনে থকাই ভাল, কিয়নো আপত্তি কৰাৰ পিছতো তাৰ প্ৰভাৱ মানুহৰ ওপৰত নপৰে। সম্পৰ্কত মিছা কথা ক'বলৈ আৰম্ভ কৰা মানেই সেই সম্পৰ্ক মৰিবলৈ আৰু বেছি দিন নাই। অপমান পাই সম্পৰ্ক ভঙাটো একেবাৰে সৰু কথা, ঠিক ভাতৰ লগত পানী খোৱাৰ দৰে। কিন্তু অপমান সহ্য কৰি সম্পৰ্ক ধৰি ৰাখিবলৈ এখন বিশাল হৃদয় লাগিব, যিটো বহুত কম মানুহৰ লগতহে আছে। জীৱনটো হ'ল এটা দীঘলীয়া যাত্ৰা। কান্দি কান্দি পাৰ কৰিব বিচাৰিলে বহুত সময় লাগিব, আৰু হাঁহি হাঁহি পাৰ কৰিলে গমেই নাপাব। সেয়ে সকলো পৰিস্থিতিতে হাঁহি হাঁহি জীয়াই থাকিবলৈ শিকক। জীৱনত এইকেইটা কথা সদায় মানি চলিব। 1. উপাৰ্জনতকৈ কমকৈ খৰচ কৰক। 2. দিনটোত 3 জন মানুহক সদায় প্ৰশংসা কৰিব। 3. নিজৰ ভুল স্বীকাৰ কৰিবলৈ কেতিয়াও সংকোচ নকৰিব। 4. কাৰোবাৰ সপোনক লৈ নাহাঁহিব। 5. আপোনাৰ পিছত থকা ব্যক্তিকো কেতিয়াবা কেতিয়াবা আগলৈ যাবলৈ সুবিধা দিব। সদায় সূৰ্যোদয় চাব। 7. বহুত দৰকাৰ হলেহে কিবা বস্তু ধাৰলৈ ল'ব। 8. কাৰোবাৰ পৰা কিবা জানিব বিচাৰিছে যদি বিবেকেৰে দুবাৰ সুধিব। 9. শত্ৰু আৰু ধাৰ কেতিয়াও ডাঙৰ হবলৈ নিদিব। 10. ভগৱানৰ ওপৰত সদায় বিশ্বাস ৰাখিব। 11. সদায় ভগৱানক প্ৰাৰ্থনা কৰিবলৈ কেতিয়াও নাপাহৰিব, কাৰণ প্ৰাৰ্থনাত অপাৰ শক্তি আছে।